নমস্কাৰ লাৰ্ণ এণ্ড ডিছকাছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। তেনেহ'লে বলক আজিৰ কুৱেশ্যনখিনিলৈকে আগবাঢ়োঁ। ত' ফাৰ্ষ্ট কুৱেশ্যন ইজ হুৱেৰ উইল বি 2028 অলিম্পিক্স বি হেল্ড? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ লছ এঞ্জেলেছ। লছ এঞ্জেলেছত 2028 অলিম্পিক অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হু ইজ দ্য প্ৰেজেণ্ট ইণ্ডিয়ান মেন্স হকী কেপ্টেইন? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন এ হৰমনপ্ৰীত সিং। হৰমনপ্ৰীত সিং হৈছে বৰ্তমান ইণ্ডিয়ান মেন্স হকী টীমৰ কেপ্টেইন। নেক্সট কুৱেশ্যন হু ৱন দ্য খেল ৰত্ন এৱাৰ্ড ইন 2024? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি বথ এ অৰ বি, মানে স্বাতিক চাইৰাছ, ৰানকি ৰেড্ডী আৰু চিৰাগ ছেট্টি দুয়োজনে খেল ৰত্ন এৱাৰ্ড 2024ত পাইছে আৰু দুয়োজন বেডমিণ্টনৰ লগত জড়িত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য উইনাৰ অফ খেলো ইণ্ডিয়া 2023 এডিশ্যন? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ মহাৰাষ্ট্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ চাই? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন বি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, ইয়াৰ ফুল ফৰ্ম। নেক্সট কুৱেশ্যন ইজ হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন পেৰিছ অলিম্পিক? অৰ্থাৎ পেৰিছ অলিম্পিকত ভাৰতৰ স্থান কিমান নম্বৰত আছে? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 71। নেক্সট কুৱেশ্যন হুইচ প্লেয়াৰ হেজ ৱন দ্য মষ্ট বেলন ডিঅ'ৰ এৱাৰ্ড? আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ লায়নেল মেছি। আৰু বেলন ডিঅ'ৰ এৱাৰ্ড আপোনাৰ ফুটবলৰ লগত জড়িত, এইটো মনত ৰাখিব। ইন হুইচ কণ্টিনেণ্ট এৰেঞ্জ 2026 ফিফা ৱৰ্ল্ড কাপ? অৰ্থাৎ 2026ৰ ফিফা ৱৰ্ল্ড কাপ কোনখন মহাদেশে আয়োজন কৰিব? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ নৰ্থ আমেৰিকা। নৰ্থ আমেৰিকাৰ কানাডা, মেক্সিকো এণ্ড দ্য ইউনাইটেড ষ্টেটে আয়োজন কৰিব। নেক্সট কুৱেশ্যন হুইচ ফুটবল প্লেয়াৰ ন'ন এজ ছিকিমিজ স্নাইপাৰ? অৰ্থাৎ ছিকিমিজ স্নাইপাৰ বুলি কোনজন ফুটবলাৰক কোৱা হয়? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি বাইচুং ভুটিয়া। আহিছোঁ আজি শেষৰ কুৱেশ্যনটিলৈ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন বক্সাৰ টু উইন এ কমনৱেলথ গ'ল্ড? এইখিনিতে কওঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ বন্ধু বান্ধৱীখিনিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মেৰী কম। মেৰী কমে প্ৰথম মহিলা বক্সাৰ আছিল যিয়ে কমনৱেলথ গেমছত গ'ল্ড লাভ কৰিছিল।